আচলতে আমি সকলো গয়া ৰাইজ আজি ওলাই আহিবলৈ বাধ্য হৈছোঁ কাৰণ কুনাকাটাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আপোনালোকে জানে যোৱাকালি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ইয়াত যিকেইজন পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল সকলোৱে ইয়াত ফেল কৰিছে আৰু এইটো একমাত্ৰ বিদ্যালয় প্ৰধান ছুপাৰিনটেণ্ডেণ্ট আছাদুল্লাহ ফাৰুকী ডাঙৰীয়াৰ নেতৃত্বত এই বিদ্যালয়খন চলি আছে আৰু SMDCৰ সভাপতি হ'ল ছালাম আলী ডাঙৰীয়া। তেখেতসকলৰ নেতৃত্বত এই বিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা হৈ আছে। তেখেতসকলৰ সুচাৰুৰূপে এই বিদ্যালয়খন পৰিচালনা কৰিব পৰা নাই। যিকেইজন পৰীক্ষাৰ্থীয়ে আচলতে এই বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত সকলো পৰীক্ষাৰ্থীয়ে এই বিদ্যালয়ত ফেল কৰিবলৈ সক্ষম হৈছে কাৰণ এই বিদ্যালয়খনত যিকেইজন শিক্ষক আছে সেই শিক্ষকৰ তুলনাত ছাত্ৰ ছাত্ৰী সিমান নাই। 36জন ল'ৰা ছোৱালীয়ে মাত্ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াত শিক্ষক আছে 30জন, প্ৰায় 30জন শিক্ষক থকাৰ পিছতো এই বিদ্যালয়খনত ফলাফল ভাল নহয়। এইটো একমাত্ৰ আছাদুল্লাহ ফাৰুকী ডাঙৰীয়াৰ নেতৃত্বত চলি থকা বিদ্যালয়। তেখেতৰ আমি পদত্যাগ দাবী কৰিছোঁ আৰু মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ কাৰণ কিয়নো এই বিদ্যালয়খনত তেখেতসকলৰ দায়িত্ব আছে, নৈতিক দায়িত্ব আছে যে এই সমাজৰ ছাত্ৰ ছাত্ৰীসকলক ভাল কৰা। এই ছাত্ৰ ছাত্ৰীসকলে ভাল কৰিলেহে তেখেতসকলে দেশৰ এজন ভাল নাগৰিক হিচাপে পৰিচয় দিব পাৰিব। তেখেতসকলে আজি তেখেতসকলৰ দায়িত্বৰ পৰা বিচলিত হৈ তেখেতসকলৰ নিজৰ দায়িত্ব পালন কৰি আমাৰ যি গয়া ৰাইজৰ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক গুৰুত্ব নিদিয়াৰ বাবে আজি আচলতে যিকেইজন পাছ কৰিছে এই বিদ্যালয়ৰ পৰা এই বিদ্যালয় নহয়, তেখেতসকলে শ্যামপুৰ বিদ্যালয়খনৰহে। তেখেতসকলে এই বিদ্যালয়ৰ ৰেজিষ্ট্ৰেশ্যন নহয়। 5জন পাছ কৰিছে তথাপি এই বিদ্যালয় নহয়। দুৰ্ভাগ্যজনক কথা এয়া যে 30জন শিক্ষক থকাৰ পিছতো তেখেতসকলে নিজৰ কৰ্তব্যৰ পৰা হেমাহি কৰি তেখেতসকলে আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক গুৰুত্ব নিদি তেখেতসকলে স্কুলত সময়মতে আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজি এই দুৰৱস্থা কৰিছে। টোটেল আপোনাৰ 36জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ক'বলৈ গ'লে টোটেল যিখিনি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল সকলোৱে ফেল কৰিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা হ'বলৈ আৰু হ'ব নোৱাৰে কুনাকাটাপাৰা গাঁওখনত কাৰণ এই অঞ্চলখনত বৃহত্তৰ এটা অঞ্চলখনত এইটো এটা বিদ্যালয় যি বিদ্যালয়খনত বহু সপোন চাই গাৰ্জিয়ানসকলে এই বিদ্যালয়খনক নিজৰ ল'ৰা ছোৱালীখিনিক পঢ়াইছে। কিন্তু আমাৰ যিজন SMDCৰ সভাপতি আছে ছালাম আলী ডাঙৰীয়া তেখেতসকলেও এই বিদ্যালয়খনত খবৰ নকৰে। তেখেতসকলে অকল দায়িত্বটো লৈ তেখেতসকলে নিজৰ বহি থাকে। কি ধৰণে আপোনাৰ SMDCৰ সভাপতিৰ দায়িত্ব পালন কৰিব লাগে সেই কথাটো তেখেতে বুজি নাপায়। তেখেতৰ নৈতিক দায়িত্বৰ পৰা বিচলিত হৈ আছে। যোৱাকালি মেট্ৰিকৰ ফলাফলৰ কাৰণে আমি দুখিত। আমাৰ স্কুলৰ ফলাফল ইমান ভাল হোৱা নাই, ভাল হৈছে, ভাল হোৱাও নোহোৱা নহয়। গতিকে তেওঁ প্ৰধান শিক্ষক যিহেতু আজি স্কুলত তেওঁ ছুটি লৈছে, মই চাৰ্জত আছোঁ। গতিকে তেওঁ আহিলে তেওঁৰ লগত আপোনালোকে ডিটেইলছ আলোচনা কৰিম। 35 5জনে কৰিছে। ইয়াৰ আগত আৰু এইটো থাৰ্ড বেচ আমাৰ, সেই দুটা আমাৰ ভাল হৈছে। তেওঁ বেমাৰ হৈছে, মেডিকেল ছুটি লৈছে। শিক্ষক নহয়, আমাৰ ষ্টাফ 19জন, শিক্ষক 16জন। সেইটো কাৰণে আমি দুখিত। আগন্তুক বৰ্ষত আমি নিশ্চয় চেষ্টা কৰিম যাতে ফলাফল ভাল হয়। সেইকাৰণে আমি আগন্তুক বৰ্ষৰ কাৰণে আমি চেষ্টা কৰিছোঁ। নহয়, আমাৰ স্কুলৰ এইটো আমাৰ স্কুলৰ পৰাই পৰীক্ষা দিছে। গতিকে আমাৰ স্কুলৰ 5জন এপিয়াৰ হৈছে অলৰেডি। গতিকে আমি আগন্তুক বৰ্ষলৈ যিমান পাৰোঁ চেষ্টা কৰি ল'ৰা ছোৱালী ভাল কৰিম। আমি যিমান পাৰোঁ আমি ঘৰে ঘৰে তেওঁলোকক ভিজিট কৰিছিলোঁ, ঘৰে ঘৰে গৈছোঁ, গৈ পেলাই তেওঁলোকক আমি পৰীক্ষাৰ কাৰণে এপিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ। কিন্তু তাৰ আঁৰত বা কি আছে, ল'ৰা ছোৱালী কিজানি আমাৰ আৰু এনেও ছায়েন্সৰ টিচাৰ কম হৈ আছে, সেইটোও আমাৰ এটা দুখিত, তাৰ আৰু এটা কাৰণ হ'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।